আপোনালোকে বাৰু ঘৰতে ঘি বনাই পাইছেনে? তাৰ সৰু উপায় এটা মই আপোনালোকক আজি দেখুৱাই আছোঁ। আপোনাৰ ঘৰত যেতিয়া গাখীৰ আনিব বা দৈ বনাব, তাৰ ওপৰৰ ক্ৰীমখিনি এটি পাত্ৰত থৈ দিব। এসপ্তাহমান থোৱাৰ পিছত দেখিব আপোনাৰ ওচৰত প্ৰায় 250 পৰা 300 গ্ৰাম ক্ৰীম জমা হ'ব। এই ক্ৰীমখিনি যদি আপুনি এখন টাৱাত বা তেনেকুৱা ধৰণৰ লোহাৰ কেৰাহী জাতীয় বস্তুত যদি আপুনি কম জুইত ভাজি লয়, আপুনি দেখিব লাহে লাহে সেই ক্ৰীমখিনিৰ পৰা অৰিজিনেল যিটো ঘি সেইটো ওলাই আহিব। আপুনি দেখিছেনে? ভালকৈ চাওক, এতিয়া এইবিলাক ঘি ওলাই আছে। এইটো যেতিয়া সম্পূৰ্ণ ভজা হ'ব, ভজা হোৱাৰ পিছত এই ক্ৰীমখিনি এটা ছাইড হৈ যাব আৰু তাৰপিছত আপুনি ঘিখিনি ছেপাৰেট কৰি ল'ব পাৰিব। আহক আমি এইটো প্ৰথমতে ভাজি লওঁ। এটা নিৰ্দিষ্ট সময়লৈকে ভাজিব লাগিব। এতিয়া প্ৰায় মই 15-20 মিনিট সময় এইটো ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত ইয়াৰ পৰা যিটো ঘি আপোনালোকে চাওক, এইটো লাহে লাহে ছেপাৰেট হৈ গৈ আছে। এইটো ঘি, এইটো হ'ল একচুৱেল ঘি, আৰু আচল ঘিটো প্ৰডাকশ্যনটো এনেকৈ কৰা যায়। এই যিটো ঘি, এই ঘিটো আপুনি বজাৰত 1000 টকা কি 2000 টকা দিলেও আপুনি নাপাব। কিন্তু আপুনি ঘৰতে অলপ যত্ন কৰি পেলাই আপুনি নিজৰ ঘৰৰ গাখীৰখিনিৰ পৰা, গাখীৰটো কিন্তু ভাল হ'ব লাগিব। গাখীৰটো ভাল হ'লেহে তাৰ ঘিটো ভাল হ'ব। গতিকে ভাল গাখীৰৰ পৰা আমি নিজে ঘৰত এনেকুৱাকৈ আমি ঘি প্ৰডাকশ্যন কৰিব পাৰিম। চাওক, এতিয়া মোৰ টাৱাখনত এচাইডে ঘিটো ওলাই গৈছে আৰু আনফালে এইটো যিটো আছে, এইটো ক্ৰীমখিনি ভজা ক্ৰীম, ইয়াক আমি সাধাৰণতে কওঁ লহৰি বুলি কওঁ। এই লহৰিটো আকৌ খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ভাতৰ লগত খাব পাৰে, আপোনালোকে শাক চব্জিত দি খাব পাৰে, এনেই শুকান ভাতৰ লগত নিমখ তেলেৰে খালেও খুব ভাল লাগে। তো আমি এনেকৈ ইচ্ছা কৰিলে ঘৰতে আমি লহৰি প্ৰডাকশ্যন, ঘি প্ৰডাকশ্যন কৰি খাব পাৰোঁ। আৰু এইটো হ'ল একেবাৰে অৰিজিনেল ঘি। এয়া চাওক, আপুনি দেখিছে প্ৰায় 100 গ্ৰামমান মোৰ ইয়াৰ পৰা ঘি ওলাব এতিয়া। অ'কে, ধন্যবাদ। ফাইনেলি আমাৰ যিখিনি ক্ৰীম আছিলে, সেই ক্ৰীমখিনি ভজা হৈ গ'ল। তাৰ পৰা ফিল্টাৰ কৰি মই চেকনিৰে এই ক্ৰীমখিনি ছেপাৰেট কৰিলোঁ আৰু সেই ক্ৰীমৰ পৰা মই এই প্ৰায় 150 গ্ৰাম অৰিজিনেল ঘি পালোঁ। এই যিটো ঘিৰ ৰং আপোনালোকে দেখিছেনে? বজাৰত এনেকুৱা ঘি হয়তো আপোনালোকে কিনিবলৈ নাপাব। ইয়াৰ যিটো ফ্লেভাৰ, ইয়াৰ যিটো টেষ্ট, আপোনালোকে যেতিয়া এবাৰ টেষ্ট কৰিব তেতিয়া গম পাব যে আচলতে ঘিৰ সোৱাদ কেনেকুৱা। আৰু এই ঘি খাবলৈ আপুনি বজাৰত কেতিয়াও নাপায়, আপুনি যদি নিজে নকৰে। এইটো হ'ল মোৰ ফাইনেল প্ৰডাক্ট ঘি, আৰু এইটো হ'ল লহৰি। এই লহৰিটো আপুনি খাব পাৰিব আৰু আপুনি এই ঘিটো আপুনি সুন্দৰভাৱে ভাতৰ লগত, চব্জিৰ লগত দি পেলাই খাব পাৰিব। গুড বাই।